টু মাই ইউটিউব চেনেল জেবি বাইট ৰাইচ। আমি এতিয়া যাম দীপজ্যোতিৰ ঘৰত হঠাৎ খেতিকাই আৰু মোৰ লগত যাব উদয় ভাস্কৰ আৰু আহে ইফালে আহে। হেল্ল' আৰু আমি কোৱা আমি আজি এতিয়া দীপজ্যোতি ঘৰত যাম। কি বস্তু আছে আপোনালোকক দেখাম আৰু লগতে আমি যাই থাকোঁতে কেনেকৈ তেখেতৰ ঘৰত যাব পাৰি সেইখিনিও আপোনালোকক দেখাম। এতিয়া আমি যাওঁ, ফ'ল' মি। এতিয়া আমি পাম তাৰ ডিগ্ৰীপাৰা চক আৰু আমাৰ নিচেই ওচৰতে এই চক, প্ৰায় আমি আহিয়ে থাকোঁ। এয়া আমি ডিগ্ৰীপাৰা চক পালোঁ, এতিয়া যাই আছোঁ। এয়া আমি ডিগ্ৰীপাৰা চকৰে চিধা গ'লোঁ, মঙলীত যাওয়াৰ ৰাস্তাটোলৈ যাই আছোঁ। হেল্ল', আমি যাই আছোঁ এতিয়া। আৰু অলপ আগত গ'লে পাম জনাম চকাৰ চক। আৰু ব'লক আমাৰ লগত একেলগে দীপজ্যোতি ঘৰলৈ। আমি এতিয়া যাই আছোঁ দীপজ্যোতিৰ ঘৰলৈ। ৰাস্তা বেয়া হৈ, ৰাস্তাটো আৰু কি এনেকৈ মাজে মাজে বেয়া কৰে, ক'ব নোৱাৰি বাপা। আমি ডিগ্ৰীপাৰা চক এৰি আহিলোঁ, এতিয়া আমি যাম জনাম চকা। আৰু অলপ গ'লেই পাম জনাম চকাৰ চক। আৰু জনাম চকাৰ চকৰ পৰা উত্তৰে যাব লাগিব দীপজ্যোতিৰ ঘৰলৈ। আৰু ব'লক আৰু চাওক চকটো চাওক, জনাম চকাৰ চক এইটো। আৰু ইয়াৰ পৰা উত্তৰে যাব লাগিব আৰু। এয়া আমি জনম চকা চক পাইছোঁ আৰু আমি উত্তৰে আহি আছোঁ দীপজ্যোতি ছাৰ ঘৰলৈ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া আপোনালোকে দেখিছে কি ধুনীয়া পৰিৱেশ। আৰু কাষত নদী এটা আছে, আৰু এই নদীৰ নাম হৈছে আগতলা নদী। আৰু চাওক এইখন দলং, গোটেই বাহতলে বাহত। আমি এতিয়া হলচুকা পালোঁ, এয়া এইটো নদী। খালি নেকি? হেল্ল' গাইছ, আমি এতিয়া এভেইলেবল হলচুকা। আৰু হলচুকাৰ পৰা কোনফালে যাব লাগে আচলতে নাজানো আমি। দীপজ্যোতিক ফোন কৰিব লৈছেই। আৰু হয় দাদা, আমি এতিয়া দলংখনত আছোঁ। এই হলচুকাৰ এইখন দলঙত। দলংখনৰ সেইটো চিধা ৰাস্তাটো নেকি? ৰাস্তাটো কোনটো বুলি হয়, চকত উঠি পেলাই আহাত উজ্জ্বল বাবে মন্দিৰ এটা নতুনকৈ বনাই আছে। হয়, ৰাস্তাটো এতিয়া আহি থাকিলে আহাত এতিয়া ভাঙা ৰাস্তাটো আছে। হয়, হয়, আহিলে তুমি ইফালে আহি থাকচোন বাৰু। হয়, হয়। দাদাটো ঘৰতে আছে? মই ঘৰতে আছোঁ। হয়, হয়, ঠিক আছে পিছে। হ'ব আহা। আমি এতিয়া দীপজ্যোতি দাক ফোন কৰিলোঁ, তেখেতে মাতিছে, আমি যাম। কি কৰোঁ? আৰু প্ৰায় 2 কিলোমিটাৰ আছে, আৰু 2 কিলোমিটাৰ গ'লেই পাম আৰু দীপজ্যোতিৰ ঘৰ। আৰু ব'লক আমাৰ লগত। ব'লক, ভিডিঅ'টো চাই থাকিব। খুব ভাল লাগিব। আমাৰ এতিয়া ৰাস্তা ভুল লাগিল, আমি পূবৰ দিশে আহিছিলোঁ, আমি এতিয়া পশ্চিমৰ দিশে যাম চিধা। কি ধুনীয়া পৰিৱেশ, কি ধুনীয়া সুন্দৰ পৰিৱেশ। আৰু দীপজ্যোতিয়ে কৈছে বাটত বোলে আঁতৰ গাছ জোতাল আছে আৰু খলা আমাৰ ৰাস্তা এইটোৱে নেকি? এইটোৱে নেকি? তাৰপাছত এইটো নহয় নেকি? সুধিব লাগিব নেকি? সুধি লওঁচোন, আইতাজনক সুধো। আইতাজন সৰু ৰ, সেই আইতাজন আহি আছে, তেখেতক সুধিব লাগিব। হেৰি, এই দীপজ্যোতি দাৰ ঘৰত যোৱাৰ ৰাস্তা এইটো নেকি? দীপজ্যোতি অঁ, ইয়াৰে নে? ইয়াৰে খিতে গাই ভিডিঅ' যি বনায়। অঁ, কোনটো দি যোৱা? এইটো যে গেলিয়া পাই নে সেইটো যে গেলিয়া পাই ক'বা নদে পা। হয় নেকি? এইফালে দি গেলিয়া পাবি কিজানি। হয় নেকি? অঁ, সুধিলোঁ সেইটো ৰাস্তা নহয় বোলে, সেইটো ভুল ৰাস্তা।
আমি এতিয়া অলপ আগুৱাই যাই আছোঁ সেইটো ৰাস্তাৰ পৰা। আৰু আগত আছে বোলে এইটো ৰাস্তাটো, ইয়াৰ পৰা ৰাস্তা বুলি কৈছে। আমি আহি আছোঁ এইটো দিয়ে এইটো ৰাস্তা দীপজ্যোতি দাৰ ঘৰত যাওঁ, এইটো ৰাস্তা। আহঁতৰ গছ চাব বুলিছে, এইটোৱে এয়া আহঁতৰ গাছ আছে। কিমান পৰা যাব লাগে? গাড়ী অহা নাই। এতিয়া বলক, এইটো ৰাস্তাটো খুব ভালে ভালে হ'ব দে। সেইটোৱে কৈছোঁ খলা বোমা বুলি, খলা বোমা দেখিছে নাই? খলা বোমা। আৰু ইয়াতে খিটিকাই শ্বুটিং হয় ক'ৰবাত আহি আছোঁ আপোনাৰ ইয়াক সুধবি নেকি? ভাই এই লগিন দীপজ্যোতি ঘৰ বন্ধু সেইটো সেইটো আমি এতিয়া দীপজ্যোতি দাৰ ঘৰ পাইছোঁ। সেইটো ঘৰ দীপজ্যোতি দাৰ। বলক ঘৰত এইখন গাড়ীখন আছে দীপজ্যোতি দাৰ। পুৰা গান চান বজাই আছে, পুৰা গান টান বজাই আছে। নিব লাগিব না একদম পাৰ্কিং কৰ। দীপজ্যোতি দাৰ ঘৰ আৰু এইখন হৈছে দীপজ্যোতি দাৰ গাড়ী। আৰু গাড়ীখন দেখুৱাইছোঁ আপোনালোকক, তাক বঢ়িয়াকৈ থৈ দিয়া আছে। আৰু মন্দিৰটো বনাই আছে আৰু হোৱা নাই হ'লে আৰু এইটো হৈছে দীপজ্যোতি দাৰ ঘৰ। আৰু এইটো থিয়া হৈ আছে দীপদা। হয় হেল্ল'। আৰু এইটো হৈছে ঘৰ। আৰু ইয়াত বঢ়িয়াকৈ সজাই দিছে জাপিবোৰ। আৰু এইবোৰ পুৰস্কাৰ এইখন পেইণ্টিংখন বঢ়িয়াকৈ বনাই দিছে। এইখন কোনে কৰিছিল? লিয়াকত আলি। ইউটিউবৰ পৰা পাইছে আৰু 100K ছাবস্ক্ৰাইবাৰ হোৱাৰ পিছত। আৰু বঢ়িয়াকৈ চাওক এই ঘৰটো। এইটোৱে হৈছে দীপজ্যোতি দাৰ ঘৰ। আৰু বহি আছে তেওঁ।